সাংবাদিক বন্ধুসকল, আজি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ যিবিলাক পৰামৰ্শ আছিল, সেই পৰামৰ্শ সন্দৰ্ভত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত তৃতীয়লানি আলোচনা খুব ভালকৈ অনুষ্ঠিত হৈ গ'ল মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত। আজিৰ দিনটো এক উল্লেখযোগ্য দিন, ঐতিহাসিক দিন বুলিয়ে ক'ব লাগিব, কাৰণ আপোনালোকে সকলোৱে জানে যে 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল, যি গণ আন্দোলনৰ ফলশ্ৰুতিত এখন চুক্তি হৈছিল, এই চুক্তি ৰূপায়ণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই এখন সাব কমিটি গঠন কৰি দিছিল, য'ত মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আছিল, মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছিল, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আছিল। আমি যোৱা সময়ছোৱাত কেইবালানিও বৈঠকত মিলিত হ'লো। কমিটিৰ ৰাজ্য চৰকাৰৰ হাততে আছিল। লখিমপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকতে সিদ্ধান্ত ল'লে যে কেন্দ্ৰীয় চৰকাৰৰ পাৰভিউত 15টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন আছে। টোটেল 67 আছিল আইডেণ্টিফাই কৰা হৈছিলে। তাৰ ভিতৰত 40 আছিল ৰাজ্য চৰকাৰে কৰিব পৰা, আৰু 15টা আছিল কেন্দ্ৰীয় চৰকাৰৰ, আৰু 12টা আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰিব পৰা। আজি সেই আটাইখিনি বিষয়ৰ ওপৰত 40টা প্লাছ আৰু 12টা, যিখিনি প্ৰায় 52টা, এইখিনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতিয়া কেনেকৈ কৰিব সেই সম্পৰ্কত আজি বিস্তৃতভাৱে আলোচনা কৰিলে। তো আপোনালোকে জানে যে লখিমপুৰত যি আমাৰ কেবিনেট বৈঠক হৈছিল, কেবিনেট বৈঠকৰ অন্তত আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা আলোচনা মৰ্মে মাননীয় বিত্তমন্ত্ৰীয়ে বাজেটত এইবাৰ ধাৰ্য কৰিছিল বিভিন্ন বিভাগত যে বিভাগৰ জৰিয়তে যিবিলাক কাম কৰিব লাগিব সেই সম্পৰ্কত আজি বহুখিনি কথা আলোচনা হৈছে। গতিকে খুব ভাল আলোচনা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকে মুকলিমূৰীয়াকৈ কেতবোৰ কথা কৈছে, কেনেধৰণে কামখিনি আগবঢ়াই লৈ যাব, আৰু তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও বাকী কেন্দ্ৰীয় চৰকাৰৰ যিকেইটা বিষয় আছিল, সেই বিষয়কেইটাৰ সম্পৰ্কত তেওঁলোকে বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত, 31 জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্ৰিপাক্ষিক বৈঠকৰ আলোচনা কৰা হওক, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হওক। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে, তেওঁলোক আশ্বস্ত হৈছে যাতে এখন ট্ৰাইপাৰ্টাইট টক অনুষ্ঠিত কৰিব পৰা যায় সোনকালে, যিমান সোনকালে হয় জানুৱাৰীৰ ভিতৰতে অনুষ্ঠিত কৰিব পৰা যায়। কাৰণ সেই 15টা বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে কৰিব পৰা কোনো তেনেধৰণৰ অপৰচুনিটি নাই। বাকীখিনি বিষয় ৰাজ্য চৰকাৰে খুব ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ ব্যৱস্থা লৈছে। আজি আমাৰ সভাখনত চিফ ছেক্ৰেটাৰী আৰু প্ৰায়বিলাক এই বিষয়বিলাকৰ লগত জড়িত, এই ৰিকমেণ্ডেশ্যনৰ লগত জড়িত চৰকাৰৰ যিবিলাক ছিনিয়ৰ অফিচিয়েলছ, সেই ছিনিয়ৰ অফিচিয়েলছবিলাকো উপস্থিত আছিল। ৰেভিনিউ আছিল, এগ্ৰিকালচাৰ আছিল, আজি প্ৰতিটো বিভাগৰে ছিনিয়ৰ অফিচিয়েলবিলাক উপস্থিত আছিল। আৰু তেখেতসকলক ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে কি ধৰণে কামখিনি আগবঢ়াই লৈ যাব লাগিব। ইয়াৰ উপৰিও এখন কমিটি, আছুৱে বিচৰা মতে এখন কমিটি গঠনৰ সিদ্ধান্ত আজি কৈছে। আজি আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ মন্ত্ৰীক চেয়াৰমেন হিচাপে লৈ আৰু মুখ্য সচিবক ৰাখি ছিনিয়ৰ অফিচিয়েলছ লৈ পেলাই আৰু মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কমিটিখন বনাই দিয়ে, এখন কমিটি গঠন কৰাৰ কাৰণে কৈছে, যাতে এই কামখিনি ইমপ্লিমেণ্টেশ্যনখিনি ঠিকমতে হয়, আৰু ঠিকমতে ফাষ্ট যাতে হয়, আৰু ঠিকমতে যাতে মনিটৰিং হয়। এইখিনি কথাত আজি আমি সকলোৱে একমত প্ৰকাশ কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেখেতে এই গোটেই কামখিনি সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে, আৰু আমাৰ ৰিপৰ্ট
যি আমি সাব কমিটি গঠন কৰি দিছিলে এই সাব কমিটিৰ বিভিন্ন কাম কাজত তেখেতে দিয়া সবল গাইডেন্সৰ কাৰণে কামখিনি আমি এনেধৰণে আগবঢ়াই লৈ যাব পাৰিছোঁ আৰু সৰু অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দকো মই ধন্যবাদ জনাইছোঁ আৰুতো একো নাই এইখিনিয়ে মোটামুটি মানে এই যে 15টা বিষয় 12টা বিষয় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যদিওভাৱে কৰিব সেইটো কেন্দ্ৰীয় চৰকাৰ নোহোৱাকে আপোনালোকে ৰাজ্য চৰকাৰে কেনেকৈ কৰা কোনটো যি 12টা বিষয় আছিলে যিকেইটা কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰ জৰিয়তে কৰাৰ কথা আছিলে এইখিনি ৰাজ্য চৰকাৰে বেছিখিনি কাম আচলতে যদিও কেন্দ্ৰীয় চৰকাৰ সন্মতি থাকিলে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই আগবঢ়াই লৈ যাব পৰা যায় আৰু সেই সম্পৰ্কতো এখন একশ্যন প্লেন মানে এখন ৰূপৰেখা তৈয়াৰ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে আৰু বাকীকেইটা বিষয়টো হ'বই 15টা বিষয়তে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ মানে ৰাজ্য চৰকাৰে সেইকেইটা বিষয়ত একো কৰিব নোৱাৰে যিহেতু কেন্দ্ৰত NDA চৰকাৰ আছে আৰু হোম মিনিষ্ট্ৰী হৈছে চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যেই এইটো এতিয়ালৈকে একো কৰা নাই এনেকুৱা কথা নহয় ইতিমধ্যে হোম মিনিষ্ট্ৰীৰ লগত কনষ্টেণ্ট টাচত থাকি এই কামখিনি কেনেকৈ আগবঢ়াই লৈ যাব সেই সম্পৰ্কে কথা বতৰা পাতিছি বাইদেউ কথাবিলাক এনেকুৱা পলিচিগতভাৱে কামবিলাক হয় এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিছুমান তাত মানে পলিচি সংলগ্ন আছিলে তেওঁলোকৰ বিশ্ববিদ্যালয়বিলাকত তেওঁলোকক হেৰি লাগে শ্বেয়াৰ লাগে কিবা এনেকুৱা ধৰণৰ কমিশ্যনৰ কথা আছে য'ত গোটেই কামখিনি ৰাজ্য চৰকাৰে কৰিব কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লাগে আৰু এনেকুৱা ধৰণৰ এক্সিষ্টিং কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়ে এনেকুৱা কিছুমান কাম আছে যিটো ৰাজ্য চৰকাৰৰ 80% 90% ৰাজ্য চৰকাৰে কৰিবলৈ এটা অনুমোদন লাগে সেইকাৰণে আৰু এইখিনি আচলতে সহমত হৈয়ে আছিলে ৰাজ্য চৰকাৰে ইতিমধ্যে সেইবিলাকতো কেন্দ্ৰীয় চৰকাৰখন যোগাযোগ কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে অনুমতি দিছে কিছুমান কনচেণ্ট লাগে এতিয়া আমাৰ কি বুলি কয় ৰাষ্ট্ৰপতিৰ কনচেণ্ট লাগে কিছুমান যেনেকৈ আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কাম হ'লে ৰাষ্ট্ৰপতিৰ কনচেণ্ট লাগে তেনেকুৱা ধৰণৰ কাম আছে কিন্তু এনেকুৱা ধৰণৰ কাম নহয় যিটো ৰাজ্য চৰকাৰে কৰিব নোৱাৰে গোটেই কামখিনি শেষ কৰাৰ পিছত শিক্ষা বিভাগে কনচেণ্টটোৰ কাৰণে হেৰিলৈ পঠাব ৰাষ্ট্ৰপতিলৈ পঠাব তেনেকুৱা ধৰণৰ কাম আমি যেনেকৈ এটা গভৰ্ণৰৰ পৰা কৰি লওঁ তাৰপিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হেৰি হ'লে কেম্পাছ লাগে লাগে তেনেকুৱা ধৰণৰ কাম যিটোত কেন্দ্ৰীয় চৰকাৰৰ অবজেকশ্যন নাথাকে সাধাৰণতে নাথাকে তেনেকুৱা ধৰণৰ কামে 12টা আছে মানে এতিয়া চাওক বাইদেৱে কৈয়ে গৈছে যে অসমীয়া বিভাগটো খোলাৰ ক্ষেত্ৰতে আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু দুখন ইউনিভাৰ্চিটিত নহয় জানো বাইদেউ এই দুইখন ইউনিভাৰ্চিটিত এইখিনি ষ্টেট গভৰ্ণমেণ্টে খৰচ কৰিব তেওঁলোকক চেলাৰী টেলাৰী দিয়া এই ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্ট এগ্ৰিড কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কনচেণ্টটো লাগে এনেকুৱা আৰু কনচেণ্টটো নিদিয়াৰ কথাই নাই ষ্টেট গভৰ্ণমেণ্টে বিচাৰিলে এনেকুৱা ধৰণৰ মইতো ক'লোৱে বাইদেউ কেৱল কেন্দ্ৰীয় চৰকাৰৰ কনচেণ্টটো লাগে কেন্দ্ৰীয় চৰকাৰৰ সন্মতিটো নিদিয়াৰ কথাই নাই হোম মিনিষ্ট্ৰী হৈছে চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী গোটেই বস্তুবোৰ আছো কথা বতৰা পালে নাই জানুৱাৰীৰ ভিতৰত না এইখনটো এখন দীঘলীয়া ৰিপৰ্ট নহয় এইটো দীঘলীয়া ৰিপৰ্ট এইটো আছুৰ লগতে পাতি ল'ব আছুৱে ডিটেইলছ ক'ব আপোনালোকক নাই নাই বহুতকেইটা বিষয় আছে আটাইকেইটা বিষয়ৰ ওপৰত মই লৈ অনা নাই বাইদেউ তাত আছে নেকি ওপৰত আৰু এটা কথা আছুৱে এটা বিষয় আজি উত্থাপন কৰিলে যে তেওঁলোকে এটা কথা কৈছে যে তিৱাৰী কমিশ্যনৰ যোনটো ৰিপৰ্ট নেলিৰ সম্পৰ্কত ঠিকে আছে কিন্তু মেহতা আয়োগ এখন গঠন কৰিছিলে গতিকে মেহতা আয়োগখনো ইয়াত লে কৰিব ৰিপৰ্টটো লে কৰিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে আৰু সেইটো মুখ্যমন্ত্ৰীয়ে এগ্ৰী কৰিছে সন্মতি জনাইছে নাই নাই এই প্ৰতিবেদন চূড়ান্ত ইয়াত আৰু এখন ফাইনেল প্ৰতিবেদন ইয়াত অন্য তেনেকুৱা কোনো কথা নাই চূড়ান্ত হা নহয় নহয় চাওক এইখন কমিটি গঠন কৰিছিলে আমাক ৰূপৰেখা প্ৰস্তুত কৰি দিবৰ কাৰণে গতিকে কেনেকৈ ৰূপৰেখা সম্পৰ্কত ইয়াত বিস্তৃতভাৱে এই কথাখিনি ইয়াত উল্লেখ আছে আমাৰ যিখিনি ৰিকমেণ্ডেশ্যন আছে হাই এখন ডিটেইলছ যাব লাগিব এখন বৃহৎ ভূমি অধিকাৰৰ বিষয়টো আছে এখন দিয়া হেৰি তাতে কপিটো মই তাতে ৰাখি আহিছোঁ
Yet more short point gita kojisu. Mane issues for consideration. Difference of the mandate given by the government of Assam, the subcommittee considered the following major issues for effective and time-bound implementation of the Assam Accord. Foreigners issue clause 5, detection, deletion and deportation of foreigners, functioning and strengthening of foreigners tribunals, deportation arrangement and bilateral engagement with Bangladesh. Our constitutional safeguard clause 6, examination of the recommendations of the high-level committee chaired by Justice Biplab Sharma, safeguarding relating up to land rights, political representation, language, culture and socio-economic interests of the indigenous Assamese people. Economic development clause 7, all-round economic development of Assam so as to improve the standard of living of the people with focus on agriculture, industry, infrastructure and natural resources. এই সম্পর্কে তো আজি এগ্রিকালচার এই ডিপার্টমেন্ট বিলাকক আজি মুখ্যমন্ত্রী ডাঙৰীয়া ইনভলভ কৰি বিস্তৃতভাৱে আসুৰ লগতো বহি আলোচনা কৰাৰ কথা কৈছে আমাৰ প্ল্যানিং খিনি কৰা কথা তেখেতসকলৰ আগত আমি প্ৰকাশ কৰিবলৈ কৈছে ৰিভাইভেল অফ সিক ইন্ডাষ্ট্ৰিজ মডাৰ্নাইজেশ্যন অফ এক্সিস্টিং ইন্ডাষ্ট্ৰিজ এণ্ড সেটিং আপ অফ ডাউনষ্ট্ৰীম ইন্ডাষ্ট্ৰিজ বেসড অন অইল এণ্ড নেচাৰেল গেছ establishment of national institutes on education and science and technologies in Assam, border security, sealing of the Assam-Bangladesh border including riverine areas, strengthening of the second line of defense and technological surveillance. Fifth, protection of government land, tribal belt and blocks, prevention of encroachment on government land, tribal belts, forest land and Sotra land. Updation of finalization of National Register of Citizens, including re-verification of anomalies. Flood and erosion report ase. Declaration of flood and erosion as a national problem and mitigation measures. Ebilake motamuti ene dhorone clause by clause details ekhon ami tene dhoroner recommendation prepare kori liye manoniyo mukhyamantri hatot disu bahut dangor hoy ekane just thulmulke moi point gita apnalok koru hobo thank you